আমি একেখন মঞ্চতে থিয় দিছোঁৱেই, এখন অসম আঞ্চলিক মৰ্চা বুলি। গতিকে আঞ্চলিক দলবোৰ একত্ৰিত কৰিছোঁ, কিন্তু দুটা দল মাৰ্চ কৰাটো ইমান সহজ কথা নহয়। দুটা বেলেগ বেলেগ ভিন্ন ভিন্ন আদৰ্শৰ দুটা দল একলগ হ'ব নোৱাৰে। আনকি একে একে আদৰ্শৰ দুটা দলো একত্ৰিত হোৱা আমি দেখিবলৈ পোৱা নাই। কাৰণ আপুনি চাব যে বাওঁপন্থী দলবোৰ CPI, CPI-ML, CPI-M বা ফৰৱাৰ্ড ব্লক, তেওঁলোক বাওঁপন্থী আদৰ্শৰ, কিন্তু এটা দল হ'ব পৰা নাই। গতিকে এইবোৰ কথা তেওঁ যদিও কৈছে, কিন্তু আচলতে ইমান সহজ কথা নহয়। মানে গোটেই কথা বতৰাবোৰ তেওঁলোকৰ আন্তৰিকতাটোক আমি সকলোৱে উপলব্ধি কৰিছোঁ, কিন্তু আমাৰো আলোচনা বিলোচনা হৈছে। কাৰণ তেওঁতো নিজেই কৈছে তেওঁ যে মাৰ্ক্সবাদী হয়, আমিতো জাতীয়তাবাদী। গতিকে অসমৰ মানে মাৰ্ক্সে কেতিয়াও জাতীয়তাবাদৰ বিৰোধিতা কৰা নাই। কিন্তু অসমত আপোনালোকে অসম আন্দোলনৰ পটভূমি জানে, অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে, সেইটো আছে আৰু থাকিব। কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছোঁ। কংগ্ৰেছৰ লগতো আমাৰ আদৰ্শ নিমিলে। আপোনালোককতো ক'বলৈ আমি একো বাকী ৰখা নাই যে কংগ্ৰেছৰ আদৰ্শৰ লগতো আমাৰ পূৰা ফুল বিৰোধিতা আছে। কিন্তু এই সময়ত বিজেপিক হৰুৱাব লগা কাৰণে, ভোট বিভাজন হ'ব নালাগে কাৰণে একেলগে থিয় হৈছোঁ। গতিকে মানে অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে। গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে। ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছোঁ। আৰু মই আচৰিত হৈছোঁ যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে।